ভালে লাগিছে ৰংমন এই আমাৰ যিটো আৰ্টছ একাডেমি আছে আমাৰ হেৰিত দেউৰিপাৰা স্থিত যিটো আছে ইয়াতে ধৰক যিটো ছামাৰ আমাৰ যিটো তেওঁলোকে ৱৰ্কশ্বপ কৰিছে সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ যিটো ধৰক তেওঁলোকৰ ক্ৰিয়েটিভ যিটো থিংকিং থ্ৰু মানে আৰ্ট এণ্ড স্কাল্পচাৰ তেওঁলোকে এইটো ঠিকে ধুনীয়াকৈ হেৰি কৰিছে গতিকে এই ধৰণে তেওঁলোকে আগুৱাই গৈছে আৰু তাৰ পৰা আমাৰ ল'ৰা ছোৱালীবিলাকেও যথেষ্টখিনি অনুপ্ৰেৰণা পাইছে আৰু এনেকৈ কৰি থাকিলে আমাৰ ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যতৰ যিটো ডাঙৰ এটা সপোন ধৰক বিভিন্ন ধৰণৰ যিটো নিজৰ যিটো এটা নিজস্বভাৱে যিটো তেওঁলোকে থিংকিং কৰিব পাৰে সেইটো ইয়াৰ জৰিয়তে এইটো ক্ৰিয়েট হয় আৰু এই ধৰণে তেওঁলোকে যিহেতু এটা আমাক হেৰি দিছে গতিকে আমি এই আৰ্ট চেণ্টাৰটোক বা এই হেৰিটোক আমি নথৈ আনন্দিত আৰু তেওঁলোকক ইয়াৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতেও এই ধৰণে কৰি পেলাই আমাৰ ল'ৰা ছোৱালীক যেন আগুৱাই নিলে তাৰ বাবে মই তেওঁলোকক অভিনন্দন জনাইছোঁ। নমস্কাৰ, বহুত ভাল লাগিল এইটো ৰংমন ফাইন আৰ্টছ একাডেমি দেউৰিপাৰাৰ দ্বাৰা আয়োজন কৰা যি তিনিদিনীয়া কৰ্মশালাৰ আয়োজন কৰিছিল। ইমান প্ৰতিভা মানে বিকাশৰ এটা সুযোগ পাইছে কণ কণ ল'ৰা ছোৱালীবিলাকে আৰু ইমান এটা ধুনীয়া এটা সুন্দৰ পদক্ষেপ তাৰ দ্বাৰা মানে এতিয়া গ্ৰীষ্ম বন্ধ চলি আছে ছাত্ৰ ছাত্ৰীসকলৰ আৰু এই সময়খিনি মানে সঠিক উপযোগ কৰাৰ কাৰণে যিটো ব্যৱস্থা গ্ৰহণ কৰিছে তেওঁলোকে বহুত সুন্দৰ আৰু ইমান ভাল লাগিছে। এনভাইৰনমেণ্টটো পৰিৱেশটো খুবেই সুন্দৰ আৰু আজি যিটো এক্সিবিশ্যন খুবেই ভাল লাগিছে। ধন্যবাদ। মোৰ অনুভৱ খুবেই ভাল কাৰণ প্ৰতি বছৰে আমি কিবা নতুন লৈ আহোঁ। এইবাৰো আমি নতুনকৈ লৈ আহিছোঁ এইখিনি। বাচ্ছাখিনিও বহুত ইচ্ছুক, সিহঁতে আগুৱাই আহে, সিহঁতে মানে এক্টিভলি পাৰ্টিচিপেট কৰে আৰু এনেই এইবাৰ যেনিবা ৱৰ্কশ্বপ কৰা ষ্টুডেণ্ট আমাৰ 20 ষ্টুডেণ্টছ আছিলে টোটেল, জুনিয়ৰ আৰু ছিনিয়ৰ মিলি আৰু ৱৰ্কশ্বপ আমি ট্ৰাই কৰোঁ যাতে এভৰি ইয়াৰ বাচ্ছাই কিবা নতুন শিকক আৰু মানে এই যিবিলাক বস্তু আমি শিকাওঁ এইবিলাক এনেকুৱা নহয় সিহঁতে জাষ্ট শিকি ইয়াতে শেষ হৈ যাব। দে কেন ইমপ্লিমেণ্ট ইট ইন দিয়াৰ ফিউচাৰ, লাইক দে কেন মেক ইট, দে কেন বি চেল্ফ ডিপেণ্ডেণ্ট, সিহঁতে নিজে আৰ্ণ কৰিব পাৰিব। লাষ্ট টাইমৰ লাইক ইন 2024 আমি ইয়াৰিং শিকাইছিলোঁ, কুইল পেপাৰ দি ইয়াৰিং শিকাইছোঁ যে বহুত ষ্টুডেণ্টে পিছত আহি কৈছে মেম আমি বেচিছোঁ, বনাই আমি বেচিছোঁ চবকে। চ' লাইক দে আৰ্ণ, ইভেন পেৰেণ্টছ ছেড লাইক দে কেন আৰ্ণ অলছ' বি চেল্ফ ডিপেণ্ডেণ্ট টু ছাম এক্সটেণ্ট। চ' আমি ট্ৰাই কৰি আছোঁ বাচ্ছাখিনিৰ ক্ৰিয়েটিভিটিখিনি লাইক ওলাই অনাৰ কাৰণে, এম্পাৱাৰ কৰাৰ কাৰণে। ৰংমন ফাইন আৰ্ট একাডেমি হয়, এইটো দেউৰিপাৰা হয়, দেউৰিপাৰাত হয় ৰংমন ফাইন আৰ্ট একাডেমি। প্ৰতি বছৰে আমি কৰোঁ। ফিজ এটা মিনিমাল ফিজ হয়, আমি ইয়াতে এটা মিনিমাল এডমিশ্যন ফি লওঁ আৰু মান্থলি ফিজ লওঁ কাৰণ আমাৰো ষ্টাফ আছে তেওঁলোককো দিব লাগে। আৰু লাষ্ট টাইমটো আমি ফ্ৰী অফ কষ্ট আমি যিটো ৱৰ্কশ্বপ পাতিছিলোঁ, লাষ্ট ইয়াৰ আমি ফ্ৰী অফ কষ্ট পাতিছিলোঁ। এইবাৰ যেনিবা অলপ লোৱা হৈছে ৰিচ'ৰ্চৰ কষ্ট অফ ৰিচ'ৰ্চখিনি, জাষ্ট সেইখিনি লোৱা হৈছে আৰু যিবিলাক বস্তু আমি বনাইছোঁ এইবিলাক চব তেওঁলোকে লৈ যাব। যিমান বাচ্ছাখিনিয়ে পাৰ্টিচিপেট কৰিছে তেওঁলোকে নিজে বনোৱা বস্তু তেওঁলোকে লৈ যাব এইবিলাক চব। এক্সিবিশ্যন এনে কৰোঁ কেতিয়াবা। মোৰ এনেই ইয়াতে শিকোৱা প্ৰায় 3 বছৰতকৈ বেছিয়ে হ'ল আৰু এনেই ভাল লাগিছে। মই নিজেও আগতে অন্য আৰ্ট স্কুলত মই আৰ্ট শিকিছোঁ, বাট ইয়াতে মই যিমান শিকিলোঁ শিকা কালত তাতকৈ মই ইয়াতে চাগে বেছি শিকাই পেলাই মোৰ শিকা হ'ল বা ষ্টুডেণ্টখিনিও আগ্ৰহ বহুত আছে। এইকেইদিনে কৰ্মশালাত যিমান ধৈৰ্য শক্তি দেখায় বা যিমান সিহঁতে আগ্ৰহ দেখাইছে সেইবোৰ দেখিও ভাল লাগিছে। বা ইয়াতে আমি প্ৰতি বছৰে আমি কিবা নতুন শিকিছোঁ, কুইল আৰ্ট শিকিলোঁ বা এতিয়া আমি ষ্ট্ৰিং আৰ্ট শিকিলোঁ, এইবোৰ আমি নিজে শিকা নাছিলোঁ। গতিকে এনে আমাৰ এক্সপিৰিয়েঞ্চ বহুতে ভাল ইয়াতে। এইবাৰ এনে 20 ষ্টুডেণ্টছ হৈছে চাগে আৰু আগতে এনে আছিলোঁ বহুতো আৰু আশা কৰিছোঁ যে আগতো হয়তো আহিব ষ্টুডেণ্টছ। মোক বহুত ভাল লাগছে এইবাৰ শিকি, কিয় এইবাৰ বহুত টাইপছৰ বস্তু শিকিছোঁ আমি, যেনেদৰে ষ্ট্ৰিং আৰ্ট আৰু ক্লে আৰ্ট। 3 days। বহুত ভাল লাগিছে ইয়াতে। আমি এভৰি ইয়াৰ আমি বহুত ভাল আৰ্ট শিকোঁ ইয়াতে। এইবাৰ ক্লে আৰ্ট আৰু বহুত কিবা কিবি শিকিছোঁ। 2-3 yearsৰ পৰা শিকি আছোঁ। এইবাৰ ক্লে আৰ্ট শিকাইছে আৰু বহুত কিবা কিবি শিকাইছে।